গুড মৰ্ণিং সকলো মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আকৌ ভিডিঅ' বনালোঁ। কওঁ সদায় যে আজি সদায় ডেইলি ব্লগ ডেইলি মিনি ব্লগ আহিব বুলি, কিন্তু নহয়গৈ। তো আজি আকৌ বনাইছোঁ। আজি সোমবাৰ আৰু আজি 1 তাৰিখৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে বহুত মৰম দিয়ে মোৰ ভিডিঅ'বোৰত, চবেই চাই বহুত ধুনীয়াকৈ। লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বনাই গৈ আছোঁ আপোনাক আনন্দিত কৰিবলৈ, আপোনালোকক কিছুমান কথা ক'বলৈ, আৰু যদি মোৰ কিবা কথা কোৱাত আপোনালোকে বেয়া পায় তো মোক জনাব। তো আজি মই আকৌ মাক স্কুল থ'বলৈ আহিছোঁ, আৰু আজি ৱেডাৰটো বহুত ধুনীয়া, ৰ'দ দি আছে ৰাতিপুৱাৰ পৰাই। গৰমটোও একেই, ফাটাফাটি ক'ব পাৰিব। ডাৱৰটো বহুত ধুনীয়া হৈ আছে চব। এক চাইডত আপোনাৰ একেবাৰে বগা হৈ আছে, মানে বগা মানে অলপ বগা, পাতলা বগা বুলি ক'ব পাৰিব। আৰু এইফালে একদম নীলা, মানে একো এডিট কৰিব নালাগে। যদি কোনোবাই ফটো মাৰিবলৈ বিচাৰিছে, ইয়াত আহি কিনে একদম ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো লৈ ফটো মাৰিব পাৰে। এই টাইমত নেমাৰিব, বেছি আকৌ ৰ'দত থাকিলেও কিছুমানৰ জ্বৰ চৰ্দি হৈ যায় নহয়, সেইকাৰণে কৈছোঁ। আৰু এইটো বতৰ এনেকুৱা হৈ আছে, অলপ এইফালে ডাৱৰ আছে, বগা ডাৱৰ, কিন্তু ক'লা ডাৱৰ নহয় যে বৰষুণ দিব বুলি। তো আপোনালোকৰ ফালে এই ৰেলৱেৰ এই মানে এতিয়া ট্ৰেইনৰ মানে আপোনাৰ কাৰেণ্টৰ চলিব ন, ইলেক্ট্ৰিকৰ, এইডাল লগোৱা হ'ল নে আপোনালোকৰ ফালে, আমাক জনাবচোন। আমাৰ ফালে লগোৱা মানে ক'ব গ'লে 90% হ'লেই, আৰু অলপ 10% বাকী আছে, সেইখিনি লগাই আছে এতিয়া। আৰু এইফালে চাওক, এইটো ৱাটাৰ ছাপ্লাইটো, আৰু এইফালে ছাগলী কিছুমান বন্ধা আছে। আৰু এইটো মানে এটা সৰুকৈ, আৰু ক'ব গ'লে বিহু চিহু কেতিয়াবা প্ৰেক্টিচ কৰিবলৈ হ'লে আপোনাৰ ইয়াত কৰিব পাৰে। এটা প্ৰেক্ষাগৃহ টাইপৰ আৰু সৰুকৈ। তাৰপিছত ইয়াত আপোনাৰ গণেশ পূজা কৰা হৈছিলে সেইদিনাখন 27 তাৰিখৰ দিনাখন। ইয়াত গণেশ পূজা হ'ল, বহুত ধুনীয়াকৈ কৰিলে। আৰু ইয়াতে আমাৰ গণেশ বাবাক স্থাপন মানে ইয়াতে থৈছিলে। মই ভাবিছিলোঁ ভিতৰত কৰে বুলি দেই, কিন্তু থয় ইয়াত। তো আৰু এইফালে থৈছে মূৰ্তিটো সেই গছজোপা তলত, পিপল গছ নে আহঁত গছকৈ তাৰ তলত থৈ দিছে। সেইটো পুৰণাটো আপোনাৰ যোনটো অলপ দেখি আছে, সেইটো পুৰণাটো। নতুনটো অলপ ছাইডত থৈছে, এই ছাইডত থৈছে অলপ ৰাস্তাৰ ফালে মুখ কৰাকৈ। আৰু এইটো আমাৰ টিংৰা ষ্টেচনৰ এইটো বতৰ, আৰু এইটো মানে এইটো আপোনাৰ দৃশ্য, আৰু প্ৰাকৃতিক দৃশ্য বুলি ক'ব পাৰিব। লগতে অলপ মানৱ সৃষ্ট বস্তুও গৈছে, ট্ৰাক এখন গৈ আছে দেখাই দিছোঁ, আৰু এখন বাছ গৈছে। আৰু এখন আল্ট্ৰা বাছত কোনে উঠি পাইছে ক'ব দেই। চবেইতো উঠিছে, 90%, 100%ই উঠিছে, কিন্তু আমাৰ যোনখন আমাৰ মানে বৰডুমচাৰ ফালৰ পৰা অহা বাছখন কোনে উঠি পাইছে। কাৰণ কিছুমান মোৰ ভিডিঅ' চোৱা মাকুম হ'ব পাৰে, কিছুমান ডুনমাৰ হ'ব পাৰে, কিছুমান তিনিচুকীয়াৰ বহুত বেলেগ জেগাৰ হ'ব পাৰে। আৰু কোন ক'ৰ পৰা চাইছে সকলোৱে জনাব। মই হয় আপোনালোকৰ, মোৰ ঘৰ ক'ব গ'লে হোম টাউন টিংৰাই হয়, থাকোঁ অলপ দূৰত টিংৰাইতকৈ, কিন্তু টিংৰাই মোৰ হোম টাউন হয়। আৰু এইটো চব পৰিৱেশ, ডাৱৰখিনি কেনেকুৱা লাগিছে। ডাৱৰখিনি কেতিয়াবা ন কিছুমান মানে আকৃতি লৈ থাকে, চাবচোন ভালকৈ চাব। মইতো ডাৱৰক আগতে বহুত চাওঁ, কিছুমানে এনেকুৱা ডাইন'ছৰ নিচিনা দেখায়, কিছুমানক হাতীৰ নিচিনা দেখায়। সেইফালে চাওক, কিছুমান অলপ এইটো মই আগতে ভাবিছিলোঁ ডাৱৰত উঠি কিনে ক'ৰবাত যাব পাৰোঁ, কিন্তু যেতিয়া লাহে লাহে ডাঙৰ হ'লোঁ গম পালোঁ ডাৱৰ নহয়। ডাৱৰত মানুহ উঠিব নোৱাৰে, উঠিমতো পৰিম চিধা মৰিম। আৰু লগতে মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে, কথাখিনি মোক কেনেকুৱা পাইছে সকলোৱে জনাব।